মেট্ৰিক পৰীক্ষা 2027 বাবে এটা ডাঙৰ আপডেট। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ আছেবে এনেকুৱা এটা নতুন নিৰ্দেশনা জাৰি কৰিছে যিটো নাজানিলে আগন্তুক মেট্ৰিক পৰীক্ষাত বহিব নোৱাৰিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে অহা 14 আগষ্ট তাৰিখৰ আগত নটিছখনত উল্লেখ থকা চৰ্তসমূহ সম্পূৰ্ণ নকৰে তেন্তে তেওঁলোকক আগন্তুক মেট্ৰিক পৰীক্ষা 2027ত বহিবলৈ অনুমতি দিয়া নহ'ব। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু আৱাৰ চেনেল। কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক সকলোৱে ভালে কুশলে আছা। আজিৰ ভিডিঅ'টোত আমি আছেব বৰ্ডৰ নতুন নটিছখনৰ প্ৰতিটো গুৰুত্বপূৰ্ণ বিষয় ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাবা। ভিডিঅ'টো যদি তথ্য সমৃদ্ধ হয় আৰু ইয়াৰ দ্বাৰা উপকৃত হ'লে লাইক আৰু শ্বেয়াৰ কৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিবা। ব'লা এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ' স্ক্ৰীণত তোমালোকে নটিছখন দেখি আছা। নটিছখনত যিবোৰ নিৰ্দেশনা উল্লেখ আছে এইখিনি ভালদৰে বুজি লোৱা। যিসকল ছাত্ৰ ছাত্ৰীয়ে HSLC পৰীক্ষা 2026ত ফেইল কৰিছে, যদি তেওঁলোকে পুনৰ পঢ়া শুনা অব্যাহত ৰাখি HSLC পৰীক্ষা 2027ত বহিব বিচাৰে, তেওঁলোকে ৰিএডমিশ্যন কৰিব লাগিব। ছাত্ৰ ছাত্ৰীয়ে যি বিদ্যালয়ৰ পৰা HSLC 2026 দিছিল, সেই একেখন বিদ্যালয়তে ৰেগুলাৰ ষ্টুডেণ্ট হিচাপে পুনৰ ক্লাছ 10ত এডমিশ্যন ল'ব লাগিব। যদি কোনো কাৰণত সেই বিদ্যালয়খনে পুনৰ এডমিশ্যন দিব নোৱাৰে, তেন্তে একেটা এক্সাম চেণ্টাৰৰ অন্তৰ্গত আন যিকোনো বিদ্যালয়ত পুনৰ এডমিশ্যন ল'ব পাৰিব। স্কুল চেঞ্জ কৰিব পাৰিব, কিন্তু এক্সাম চেণ্টাৰ একে হ'ব লাগিব। এটা অতি গুৰুত্বপূৰ্ণ কথা, পুনৰ এডমিশ্যন ল'লেও ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ একে থাকিব। অৰ্থাৎ পৰৱৰ্তী HSLC পৰীক্ষাটো একেটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ব্যৱহাৰ কৰি পৰীক্ষাত বহিব লাগিব। যদি কোনো শিক্ষাৰ্থীয়ে ইলেক্টিভ ছাবজেক্ট সলনি কৰিব বিচাৰে, তেন্তে হাফ ইয়াৰলি এক্সামিনেশ্যনৰ আগতে সেই কামটো সম্পূৰ্ণ কৰিব লাগিব। হাফ ইয়াৰলি এক্সাম হৈ যোৱাৰ পিছত ছাবজেক্ট চেঞ্জ কৰাৰ কোনো সুযোগ নাথাকিব। যিখন বিদ্যালয়ত পুনৰ এডমিশ্যন ল'ব, সেই বিদ্যালয়ে প্ৰেক্টিকেল এছেছমেণ্ট আৰু ইণ্টাৰনেল এছেছমেণ্ট সম্পন্ন কৰিব। যিহেতু তেওঁলোক ৰেগুলাৰ ষ্টুডেণ্ট হ'ব, গতিকে আগৰ প্ৰেক্টিকেল এক্সামৰ মাৰ্কছ নহয়, তেওঁলোকে পুনৰ প্ৰেক্টিকেল এক্সাম দিব লাগিব। তাৰপিছত বিদ্যালয়খনে সেই নম্বৰসমূহ আছেবলৈ প্ৰেৰণ কৰিব। 5 নম্বৰ পইণ্টটো এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ। ক্লাছ 10 হাফ ইয়াৰলি এক্সামিনেশ্যনত উপস্থিত থকাটো বাধ্যতামূলক। যদি কোনোবাই হাফ ইয়াৰলি এক্সামিনেশ্যন নিদিয়ে, তেন্তে পৰৱৰ্তী HSLC এক্সামিনেশ্যনত বহিবলৈ অনুমতি দিয়া নহ'ব। গতিকে এই নিয়মটো কোনোপধ্যে অৱহেলা নকৰিবা। ক্লাছ 10ত ৰিএডমিশ্যন কৰাৰ লাষ্ট ডেট 14 আগষ্ট 2026। ইয়াৰ আগতে সম্পূৰ্ণ কৰিব লাগিব। নটিছখনৰ ইম্পৰ্টেণ্ট পইণ্টছকেইটা আকৌ এবাৰ বুজাই দিম, বুজি লোৱা। 2026ৰ মেট্ৰিকত ফেইল কৰা ছাত্ৰ বা ছাত্ৰীসকলে যদি মেট্ৰিক পৰীক্ষা 2027ত বহিব বিচাৰে, 14 আগষ্ট 2026 তাৰিখৰ ভিতৰত ক্লাছ 10ত নতুনকৈ এডমিশ্যন ল'ব লাগিব। নতুনকৈ এডমিশ্যন ল'লেও তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ একেই থাকিব। এডমিশ্যন লোৱাৰ পিছত তেওঁলোকে ক্লাছত উপস্থিত থাকিব লাগিব আৰু হাফ ইয়াৰলি এক্সামৰ লগতে পৰৱৰ্তী এক্সামসমূহো দিব লাগিব। হাফ ইয়াৰলি এক্সামৰ আগতে ইলেক্টিভ ছাবজেক্ট চেঞ্জ কৰিব পাৰিব। আজি আমি নটিছখন ডিছকাছ কৰিলোঁ। আশা কৰোঁ এই ভিডিঅ'টোৱে তোমালোকক কিছু হ'লে সহায় কৰিব। যদি তোমাৰ পৰিয়ালৰ বা বন্ধুবৰ্গৰ মাজত কোনোবাই এই পৰীক্ষাত ফেইল কৰিছে, তেন্তে এই ভিডিঅ'টো তেওঁলৈ শ্বেয়াৰ কৰিবা। লগতে কোনখন জিলাৰ পৰা ভিডিঅ'টো চাই আছা কমেণ্ট কৰি জনাবা। এনেকুৱা আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। আজিলৈ ইমানতে সামৰিছোঁ। অতি সোনকালে আন এটা আকৰ্ষণীয় বিষয়ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ। कामयाबी का शॉर्टकट, मेहनत और डेडिकेशन, ये चैनल बनाए तेरा परफेक्ट फाउंडेशन। सब्सक्राइब करो, जॉइन दिस राइड, लेट्स ग्रो टुगेदर साइड बाय साइड।